Good morning students, once again welcome back to the class. Last class আমি তোমালোকৰ টেক্সটবুকত থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই চ্যাপ্টাৰটোৰ প্ৰথম প্যাৰাগ্ৰাফটো ডিসকাস কৰিছিলো। আজি আমি অন্ধবিশ্বাস, কুসংস্কাৰ আৰু উৰাবাতৰি বুলি কোনবোৰকনো কোৱা হয় সেই বিষয়ে আলোচনা কৰিম। কিন্তু আজিৰ টপিকটো স্টাৰ্ট কৰাৰ আগতে বলাচোন লাষ্ট ক্লাছত আমি প্ৰথম প্যাৰাগ্ৰাফটো যিখিনি কথা ডিসকাস কৰিছিলো সেইখিনি পুনৰবাৰ চমুকৈ ৰিকেপ কৰি লওঁ। Okay, so first paragraph to আমি পাইছিলো যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল অন্ধবিশ্বাস আৰু কুসংস্কাৰ হল পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা, কাৰণ গধুৰ বোজা এটা আমি পিঠিত লৈ থাকিলে যিদৰে আগুৱাই যাবলৈ আমাৰ অসুবিধা হয়, আমি খৰকৈ আগুৱাই যাব নোৱাৰো, ঠিক তেনেকৈ এই অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমূহেও আমাৰ পিঠিত বোজা স্বৰূপ, যিয়ে নেকি আমাক উন্নতিৰ পথত, বিকাশৰ পথত আগুৱাই যাবলৈ, খৰতকীয়া গতিৰে আগুৱাই যাবলৈ আমাক বাধা প্ৰদান কৰে আৰু আমাৰ গতি বা স্পীড মন্থৰ কৰি দিয়ে বা আমাৰ স্পীডটো কমাই দিয়ে। তাৰ পিছত আমি পাইছিলো সাম্প্ৰতিক সময় বৰ্তমান সময়ৰ আটাইতকৈ জ্বলন্ত সমস্যাই হ'ল এই অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহ। যিদৰে দূষিত বায়ু, তোমাৰ অবাঞ্ছিত বিশৃংখল শব্দ, মাটি, পানী আদিৰ প্ৰদূষণ এইবিলাকে আমাৰ গোটেই চাৰিওফালৰ চৌপাশৰ পৰিৱেশটো বিনষ্ট কৰে, প্ৰদূষিত কৰি তোলে। ঠিক তেনেকৈ এখন সমাজতো এই অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহে প্ৰদূষণৰ সৃষ্টি কৰে আৰু মানুহৰ মাজৰ পৰা যিবিলাক মানৱীয় প্ৰমূল্য থাকে, মানৱীয় মূল্যবোধ থাকে, সেইসমূহৰ আঘাত হানি আমাৰ গোটেই পৰিৱেশটোৱে প্ৰদূষিত বা কলুষিত কৰি তোলে বা লেতেৰা কৰি তোলে, য'ত নেকি মানৱতাৰ অভাৱ হয় আৰু মানুহে সুস্থ জীৱন যাপন কৰিব নোৱাৰে। এতিয়া এই অন্ধবিশ্বাস বা কুসংস্কাৰসমূহ উৰাবাতৰি অপপ্ৰচাৰ মানুহে সৃষ্টি কৰে আৰু মানুহে মানুহৰ শত্ৰু হৈ পৰে। সেই অৰ্থত অন্ধবিশ্বাস আৰু কুসংস্কাৰ হ'ল পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা, যিয়ে নেকি মানুহে মানুহক শত্ৰু কৰি তোলে আৰু আমাক উন্নতিৰ পথত আগুৱাই যোৱাত বাধা আৰোপ কৰে। এতিয়া বলাচোন আমি আজিৰ প্যাৰাগ্ৰাফটোত পেজ নম্বৰ 36 ছেকেণ্ড প্যাৰাগ্ৰাফত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু উৰাবাতৰি বুলি কাৰ কথানো কোৱা হৈছে সেইখিনি আমি এবাৰ ডিসকাস কৰোঁ। ওকে, তোমালোকে পেন্সিল লৈ ল'বা হাতত আৰু ডিফিকাল্ট ৱৰ্ড যিকেইটা মই ভিডিঅ'টোত কৈ যাম তোমালোকে সেইসমূহ আণ্ডাৰলাইন কৰি ল'বা আৰু অৰ্থসমূহ বুজি মনত ৰাখিবলৈ চেষ্টা কৰিবা। ওকে, যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, তাৰ মানে যিবিলাক তোমাৰ বিশ্বাস বা ধাৰণা বা বিলিভছ আমাৰ লজিকেল নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক, ধাৰণাক, ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবিলাকে হ'ল অন্ধবিশ্বাস। তাৰ মানে আমাৰ যিবিলাক থিংকিং, যিবিলাক বিলিভছৰ কোনো লজিক নাই, সায়েন্সে যিবিলাকক ইললজিকেল বুলি আখ্যা দিছে বা মিছা কথা বুলি আখ্যা দিছে, সেইবিলাকে হ'ল আমাৰ বাবে অন্ধবিশ্বাস। যিবোৰ নীতি নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী। এতিয়া শব্দটোৰ তোমালোকে পৰিপন্থী শব্দটো আণ্ডাৰলাইন কৰি ল'বা। পৰিপন্থী শব্দটোৰ অৰ্থ তোমালোকৰ অ'কে বুকত দিয়া নাই, মই কৈ দিছোঁ। পৰিপন্থী শব্দটোৰ অৰ্থ হ'ল তাৰমানে সুস্থ সমাজৰ পৰিপন্থী, তাৰ বিৰোধী। পৰিপন্থী মানে হ'ল বিৰোধী বা বাধা। এতিয়া যিবিলাক নীতি নিয়ম, যিবিলাক ৰিচুৱেলছ, যিবিলাক পৰম্পৰা, যিবিলাক ব্যৱস্থা এখন সুস্থ সমাজৰ এগেইনষ্টত বা পৰিপন্থী বা বিৰোধী, সেইবোৰে হ'ল অন্ধবিশ্বাস। যিবোৰ নীতি নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিক গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰে হ'ল কুসংস্কাৰ। আৰু যিবিলাকে সমাজৰ অগ্ৰগতিক, সমাজ এখনক বিকাশৰ পথত, উন্নতিৰ পথত আগুৱাই যোৱাত যিবিলাকে বাধা দিয়ে, গতিৰোধক হৈ পৰে, তাৰমানে স্পীডটো কমাই দিবৰ বাবে থিয় হয়, সেইবিলাকে হ'ল আমাৰ কুসংস্কাৰ। সংস্কাৰ এক জীৱন পদ্ধতি। আৰু আমি কাক কওঁ সংস্কাৰ বুলি? কাক কওঁ আমি? সংস্কাৰে আমাক চিভিলাইজ হ'বলৈ শিকায়, আমাক ভদ্ৰ সভ্য হ'বলৈ শিকায়। কিন্তু এই সংস্কাৰে যদি মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জীৱিত কৰি সময়ৰ লগত দৌৰাৰ পৰিৱৰ্তে স্থিতাৱস্থাক বাহাল ৰাখে, তেন্তে সেই সংস্কাৰ আদৰণীয় নহয়। এতিয়া তাৰমানে ইয়াত চিম্পল ফৰ্মত কোৱা হৈছে যে মানুহ এদিন লাহে লাহে কালচাৰ্ড হৈছিল। সংস্কাৰ মানে হ'ল কালচাৰ্ড হোৱা।
কাৰণ কালচাৰ আমি কাক কওঁ আমাৰ আচৰণ আমাৰ ব্যৱহাৰ আমাৰ সাজপাৰ আমাৰ খাদ্য প্ৰত্যেকটো বস্তুতে সংস্কাৰ লুকাই থাকে এতিয়া সংস্কাৰ বুলি ক'লে চিভিলাইজ হোৱা আমি কাক কওঁ আমি জানো আদিম অৱস্থাত মানুহ যেতিয়া অৰণ্যত বসবাস কৰিছিল মানুহ ভদ্ৰ সভ্য হোৱা নাছিল কাৰণ মানুহে কথা ক'ব নাজানিছিল মানুহে নিজকে সুন্দৰকৈ ৰাখিব নাজানিছিল সাজপাৰ পৰিধান কৰিব নাজানিছিল ভালদৰে খাদ্য খাব নাজানিছিল গতিকে আমাৰ মাজত আৰু অৰণ্যৰ জীৱ-জন্তুৰ মাজত কোনো পাৰ্থক্য নাছিল কিন্তু মানুহৰ লাহে লাহে যেতিয়া জ্ঞানৰ বিকাশ হ'বলৈ ধৰিলে মানুহে সংস্কাৰী হ'ল মানুহে সভ্য হ'বলৈ শিকিলে তেতিয়াৰ পৰা মানুহে লাহে লাহে মানুহৰ লগত কেনেদৰে আচৰণ কৰিব লাগে শিকিলে কেনেদৰে সমাজ পাতি বসবাস কৰিব লাগে কেনেকৈ নীতি নিয়মৰ মাজেৰে শৃংখলিতভাৱে শৃংখলাবদ্ধভাৱে ডিসিপ্লিনভাৱে জীৱন কটাব লাগে সেইবিলাক কথা শিকিলে গতিকে ই এটা ভাল কথা কিন্তু মানুহে লাহে লাহে সময় পাৰ হৈ যোৱাৰ লগে লগে মানুহৰ এই বিশ্বাসবিলাক লাহে লাহে পৰিৱৰ্তন হয় এতিয়া একে পুৰণি বিশ্বাসত যদি খামুচি ধৰি থাকি মানুহে যদি অৰণ্যতে যদি বসবাস কৰিলেহেঁতেন মানুহে যদি স্কুল স্থাপন নকৰিলেহেঁতেন মানুহে যদি পঢ়া শুনা নকৰিলেহেঁতেন মানুহে যদি নিজকে কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পাৰি সেইবিলাক কথা নিশিকিলেহেঁতেন তেতিয়াহ'লে আমি এই প্ৰাচীন কালতে অলপ যি সংস্কাৰ হোৱাৰ আমাৰ সভ্য হোৱাৰ পথত যি সভ্য হোৱাৰ যি প্ৰচেছ আছিল সেই তাতে ৰৈ গ'লোহেঁতেন কিন্তু সভ্যতাৰ প্ৰচেছটো সদায় কণ্টিনিউৱাছ হৈ থাকে আমি যিমানেই সময় গৈ থাকে আমি নিজকে সংস্কাৰ সাধন কৰি গৈ থাকোঁ আৰু আমি ন কথা শিকি মানৱ সমাজৰ উন্নতি সাধন কৰিবলৈ চেষ্টা কৰোঁ গতিকে যিবিলাক কথাই আমাৰ মানুহৰ স্থিতাৱস্থাক বাহাল ৰাখে তাৰ মানে আমাৰ চিভিলাইজ হোৱাৰ সেই স্পীডটো কমাই দিয়ে আমি একেটা জেগাতে ৰৈ যাওঁ গতিকে তেনে সংস্কাৰ আদৰণীয় নহয় হেয়া কেতিয়াও আমাৰ বাবে গ্ৰহণযোগ্য হ'ব নোৱাৰে এতিয়া তোমালোকে মনত পেলোৱাচোন বৰ্তমান সময়ত আমাৰ সকলোৰে হাতে হাতে মোবাইল ফোন কিমান আমাৰ জীৱনটো সহজ কৰি তুলিছে ডিফিকাল্টিবিলাক কমাই তুলিছে কিন্তু আগৰ দিনত মানুহে যেতিয়া কেৱল অৰণ্যত থাকি মানুহে কেৱল গছৰ বাকলি পিন্ধিয়ে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছিল গতিকে আমি সেই ষ্টেজটোতে যদি ৰৈ গ'লোহেঁতেন চিভিলাইজেশ্যনৰ তেতিয়াহ'লে আমি এই পৰ্যায়টো দেখিবলৈ নাপালোহেঁতেন ঠিক তেনেকেই 2020 চনত আমি যি জীৱন পদ্ধতিৰে আমি আমাৰ যিটো লিভিং ষ্টাইল সেয়া যদি আমি সংস্কাৰ সাধন নকৰোঁ তেতিয়াহ'লে আৰু 50 বছৰৰ পিছত আমি সময়ৰ লগত কেতিয়াও আগুৱাই যাব নোৱাৰিম গতিকে আমি যিবিলাক নিয়ম নীতি যিবিলাক ৰিচুৱেলছ যিবিলাক আমাৰ ছ'চাইটিৰ ট্ৰেডিশ্যন সেইবিলাকে যদি খামুচি যদি ফ'ল' কৰি গৈ থাকোঁ তেতিয়াহ'লে কিন্তু আমাৰ কোনোদিন সংস্কাৰ সাধন নহ'ব আৰু আমি উন্নতি আৰু বিকাশৰ পথত আমি আনৰ সৈতে সমানে খোজ মিলাই যাব নোৱাৰিম গতিকে এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা নহয় কেনেকৈ আমি চিভিলাইজেশ্যনৰ পথত কেনেকৈ নিজে নিজে এখাপকৈ আমি উন্নতিৰ ধাপত সদায় সময়ৰ সৈতে খোজ মিলাই তাল মিলাই আমি আগবাঢ়ি যাব লাগিব কুসংস্কাৰে মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত নকৰে এতিয়া প্ৰাচীন কালত মানুহে কেতিয়াও চন্দ্ৰলৈ যোৱাৰ কথা কল্পনা কৰিব পৰা নাছিল মহাকাশলৈ যোৱাৰ কথা কল্পনা কৰিব পৰা নাছিল কিন্তু মানুহে চিভিলাইজ হোৱাৰ বাবেহে শিক্ষিত হোৱাৰ বাবেহে সেই কথাটো সম্ভৱপৰ হৈ উঠিল এতিয়া কুসংস্কাৰে কি কৰে যিবিলাক নীতি নিয়ম ইললজিকেল হয় তাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই সেই চিন্তাবিলাকে কি কৰে আমাৰ সেই চিন্তাৰ দিগন্তক তোমাৰ স্প্ৰেড হ'বলৈ প্ৰসাৰিত হ'বলৈ নিদিয়ে আৰু আমাক একেটা জেগাতেই আমাক বান্ধি ৰাখি থৈ দিয়ে আকৌ যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় এতিয়া কিছুমান খবৰ আমি ভাইৰেল হৈ আহে আমাৰ মোবাইলতে হওক বা নিউজ চেনেলতে হওক বা মানুহৰ মুখে মুখে হওক আমি কিছুমান কথা শুনা পাওঁ অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবে উদ্দেশ্য প্ৰণোদিত মানে হ'ল ইণ্টেনশ্যনেলি প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে সেয়াই হ'ল উৰা বাতৰি এতিয়া কিছুমান খবৰ মানুহৰ মুখে মুখে বা মোবাইলত ছ'চিয়েল মিডিয়াৰ থ্ৰুদি স্প্ৰেড হয় আৰু সেই ছ'চিয়েল মিডিয়াৰ থ্ৰুদি এই নিউজবিলাক স্প্ৰেড কৰাৰ ইণ্টেনশ্যনেলি স্প্ৰেড কৰা হয় যাতে মানুহক এক্সাইটেড কৰি তুলিব পাৰে মানুহক উত্তেজিত খং উঠাব পাৰে আৰু যিবিলাক মানুহৰ নিজৰ চিন্তা শক্তি নাথাকে শিক্ষিত নহয় তেনেকুৱা মানুহে এই কথাবিলাকক বিশ্বাস কৰে আৰু এনেকুৱা ধৰণৰ
কথাবোৰকৈ আমি বাতৰিবিলাককে আমি উৰা বাতৰি বুলি কওঁ এতিয়া তেনেকুৱা অনেক ভাইৰেল হোৱা উৰা বাতৰি তোমালোকে এক্সাম্পল পাবা ফৰ এক্সাম্পল মই আগৰ ক্লাছত তোমালোকক কৈছিলোঁ নীলোৎপল আৰু অভিজিতৰ ঘটনাটো তোমালোকৰ সকলোৰে মনত আছে সেই মোবাইলতে তেওঁলোকৰ বিষয়ে এটা খবৰ আহিল যে সৰু ল'ৰা ছোৱালী ধৰি নিবৰ কাৰণে দুটা মানুহ আহিছে গতিকে সবে লগ লাগি কথা নাই বতৰা নাই অশিক্ষিত এছাম অবিবেক চিন্তা শূন্য অজ্ঞানী এখিনি মানুহে কি কৰিলে নীলোৎপল আৰু অভিজিতক ধৰি মৰিয়ে চকুৰ আগতে সেই ল'ৰা দুজনৰ প্ৰাণ কাঢ়ি ল'লে মাৰি পেলালে গতিকে সেই হ'ল উৰা বাতৰি মানুহৰ জীৱন নাশ কৰে মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে গতিকে এনেকুৱা উৰা বাতৰিত কেতিয়াও আমি বিশ্বাস কৰিব নালাগে প্ৰথমতে আমি চিন্তা কৰি ল'ব লাগে যে কথাটো সঁচা হয় নে নহয় সত্যৰ ওপৰত ভিত্তি কৰা হয় নে নহয় এনেকুৱা খবৰবিলাককে আমি উৰা বাতৰি বা ভুৱা বা মিছা বাতৰি বুলি কওঁ পেজ নম্বৰ 37 তোমালোকে ফাৰ্ষ্ট পেৰাগ্ৰাফ চাবা অতীজৰে পৰা আমাৰ সমাজখন অন্ধবিশ্বাসে আৱৰি থকাৰ উদাহৰণ বহুত পোৱা যায় 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পিছত মনত থবা দেই এক্সামত প্ৰশ্ন আহিব পাৰে ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল 1826 খ্ৰীষ্টাব্দত হৈছিল ইয়াণ্ডাবু সন্ধি যেতিয়া ব্ৰিটিছৰ অধীনত অসম যেতিয়া ব্ৰিটিছৰ অধীনলৈ আহিল সেই সময়তে উজনি অসমৰ শদিয়ালৈ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে আহিছিল মিছনেৰীসকল আৰু আমি জানো খ্ৰীষ্টান মিছনেৰীসকলৰ কথা আমি জানো 1826 খ্ৰীষ্টাব্দত যেতিয়া ব্ৰিটিছ আৰু মান সেনাৰ মাজত ইয়াণ্ডাবু সন্ধি হৈছিল তাৰ পিছতেই মিছনেৰীসকল তোমাৰ অসমলৈ আহে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যৰে শদিয়াত মিছনেৰীসকলে বহু প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছিল এতিয়া প্ৰতিকূল মানে হ'ল বাধা অসুবিধা বা বাধা আৰু মিছনেৰীসকলে প্ৰথম আহি শদিয়ালৈ আহিছিল শদিয়ালৈ আহি তেওঁলোকে অনেক বাধাৰ সন্মুখীন হৈছিল শদিয়াৰ হেমেকা জলবায়ুত তেওঁলোকৰ অসুখ আৰম্ভ হৈছিল আৰু শদিয়াৰ যি হেমেকা তাৰ মানে হেমিকি থকা যি জলবায়ু যি কি বুলি কম এটোক জলবায়ুটোক আমি কওঁ ক্লাইমেট সেই ক্লাইমেটৰ লগত তেওঁলোক এডজাষ্ট হ'ব পৰা নাছিল যাৰ বাবে তেওঁলোকৰ অনেক বেমাৰ আজাৰ হৈছিল কলেৰাত আক্ৰান্ত হৈছিল আমি জানো কলেৰা এবিধ খুব মাৰাত্মক ৰূপ আগৰ দিনত কলেৰাত এখন গাঁও সম্পূৰ্ণৰূপে মৃত্যু হৈ পেলাই মানুহ ধ্বংস হৈ যায় মানুহ নোহোৱা হৈ যায় গতিকে এই কলেৰা ৰোগতে আক্ৰান্ত হৈছিল মিছনেৰীসকল কেৱল মিছনেৰীসকলেই নহয় সেই সময়ত কলেৰাত স্থানীয় লোকসকলো আক্ৰান্ত হৈছিল আৰু সেইটো সময়ত লোকেল যিবিলাক মানুহ আছিল তেওঁলোকো বেমাৰত পৰিছিল মিছনেৰীসকলে স্থানীয় লোকসকলক কলেৰাৰ পৰা উপশম পাবৰ বাবে কলেৰা নিৰ্মূলৰ বড়ি খাবলৈ দিছিল বড়ি মানে টেবলেট বুলি ক'ব পাৰা আগৰ দিনত বড়ি বুলি কৈছিল এতিয়া হ'ল টেবলেট গতিকে সেই টেবলেট দিছিল তেওঁলোকক কিন্তু স্থানীয় লোকসকলে সেই বড়ি খাবলৈ অস্বীকাৰ কৰিছিল আৰু যিবিলাক লোকেল মানুহ আছিল সেই লোকেল মানুহবিলাকে কি কৰিলে সেই বড়ি খাবৰ কাৰণে তেওঁলোকে নাখাওঁ বুলি ক'লে তেওঁলোকে ডিনাই কৰিলে তেওঁলোকে ভাবিছিল কোনোবা অপদেৱতাৰ কুপ্ৰভাৱৰ বাবেহে কলেৰাৰ দৰে বেমাৰবোৰ হৈছিল কিমান অন্ধবিশ্বাস আছিল মানুহৰ মাজত চোৱাচোন তেওঁলোকে বিশ্বাস কৰিছিল যে কলেৰা ৰোগটো কোনোবা অপদেৱতা তাৰ মানে ভূত প্ৰেতৰ কাৰণেহে মায়াৰ কাৰণেহে এই বেমাৰ হৈছে সেই হেতু বেমাৰ ভাল হ'বৰ বাবে বড়ি খোৱাৰ পৰিৱৰ্তে পূজা পাতল কৰিবলৈ আৰম্ভ কৰিছিল আৰু ঔষধ খোৱাৰ পৰিৱৰ্তে তেওঁলোকে পূজা পাতল কৰা আৰম্ভ কৰি দিছিল তন্ত্ৰ মন্ত্ৰ বেজৰ সহায় লৈছিল আৰু আগৰ দিনত যে বেজবিলাক যে আছিল বেজ বেজালে আমি এতিয়াও কওঁ জৰা ফুকা কৰে তেনেকুৱা বেজৰ আশ্ৰয় লৈছিল দৰৱ খোৱাৰ পৰিৱৰ্তে বেজৰ মন্ত্ৰপুত পানীহে খাইছিল আৰু মন্ত্ৰ গাই দিয়া পানীহে তেওঁলোকে ঔষধৰ পৰিৱৰ্তে খাইছিল সেই পানী খাই মানুহ বেছিকৈহে মৃত্যুমুখত পৰিছিল আৰু হয়তো সেই পানীবিলাক হয়তো ঠাণ্ডা পানী আছিল বা কলেৰা বীজাণু আছিল বা অপৰিষ্কাৰ লেতেৰা পানী আছিল গতিকে সেই পানীবিলাক খোৱাৰ পিছত আৰু মৃত্যুহে হৈছিল অসুখ ভাল হ'বৰ বাবে বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা ঔষধ খাব লাগে আৰু আমি যিকোনো ধৰণৰ বেমাৰ আজাৰ হ'লে এই জৰা ফুকাতকৈ আমি সদায় ঔষধৰ ওপৰতহে বিশ্বাস ৰাখিব লাগে তাৰ পৰিৱৰ্তে হেয়া কোনো অপদেৱতাৰ কাম অপদেৱতাক পূজা পাতল দি সন্তুষ্ট কৰিলে অসুখ ভাল হৈ যাব এনে ধৰণৰ বিশ্বাসবোৰে হ'ল অন্ধবিশ্বাসৰ উদাহৰণ গতিকে য'ত নেকি কোনো বিজ্ঞানৰ স্থান নাই যিবিলাক ইললজিকেল চিন্তা য'ত কোনো প্ৰমাণো নাই তেনেকুৱা কিছুমান বিশ্বাসৰ ওপৰত ভৰসা কৰাটোৱে হ'ল অন্ধবিশ্বাস নেক্সট পেৰাগ্ৰাফ
আকৌ স্থানীয় কিছু লোকে উপায়হীন হৈ মিছনেৰীসকলৰ পৰা কলেৰা উপশম হোৱাৰ বড়ি খাইছিল আৰু কিছুমান মানুহে যেতিয়া দেখিলে বেজৰ ঔষধ খায়ো বেজে জাৰিতে পানী খায়ো ভাল নাই পোৱা তেতিয়া তেওঁলোকে উপায়ন্তৰ হৈ মিছনেৰীসকলে দিয়া সেই বড়ি বা ঔষধ খাইছিল কিন্তু সমাজৰ বাকী লোকসকলে মিছনেৰীসকলৰ পৰা লৈ বড়ি খোৱা লোকসকলৰ জাত গল বুলি অপবাদ দি সমাজৰ পৰা এঘৰীয়া কৰিছিল আৰু যিসকল লোকে আকৌ মিছনেৰীসকলৰ পৰা ঔষধ খাইছিল তেওঁলোকক কি কৰিলে তেওঁলোকৰ জাত গল তাৰ মানে তেওঁলোক আৰু জাতত থকা নাই তেওঁলোক তাৰ মানে বিজতৰীয়া হল বুলি ভাবি পেলাই তেওঁলোকক কি কৰিলে সমাজৰ পৰা এঘৰীয়া কৰি দিয়া হল তেওঁলোকক সমাজৰ পৰা সোসাইটিৰ পৰা কমপ্লিটলি আইসোলেটেড কৰি দিয়া হল বেলেগ ধৰ্মৰ মানুহৰ হাতৰ পৰা কিবা খালে জাত কুল যায় এইবোৰ কুসংস্কাৰৰ উদাহৰণ আৰু যেতিয়া নিজৰ জাতৰ বাহিৰে যেতিয়া খ্ৰীষ্টিয়ান হওক বা বৌদ্ধিষ্ট বা ইছলাম হওক বা শিখ হওক বেলেগ ধৰ্মৰ মানুহৰ হাতৰ পৰা কিবা খালে নিজৰ জাত কুল গল বুলি যি বিশ্বাস কৰে সেয়াই হল আমাৰ কুসংস্কাৰৰ উদাহৰণ এই কুসংস্কাৰবোৰে বহু সময় জটিল সামাজিক সমস্যাৰ সৃষ্টি কৰে আৰু এই এনেকুৱা ধৰণৰ কুসংস্কাৰবিলাকে মানুহক কেৱল কষ্ট দিয়াই নহয় মানুহৰ মাজৰ পৰা মানৱতা নোহোৱা কৰি তোলাই নহয় কেতিয়াবা তাতকৈও বহুত বেছি জটিল সমস্যা তাৰ মানে কমপ্লিকেটেড প্ৰবলেমৰ এৰাইজ কৰে সো ডিয়াৰ ষ্টুডেণ্টছ আজি আমি অন্ধবিশ্বাস কুসংস্কাৰ আৰু উৰা বাতৰিনো কাক কয় এই বিষয়ে আমি আলোচনা কৰিলোঁ আৰু আজি আমি চেপ্টাৰটোত উদাহৰণ সহ আমি পালোঁ অন্ধবিশ্বাস কাক কয় কুসংস্কাৰ কাক কয় আৰু উৰা বাতৰি কাক কয় আৰু আমি এই পেৰাগ্ৰাফটোত পালোঁ যে এই অন্ধবিশ্বাস আৰু কুসংস্কাৰবিলাকে হ'ল সমাজৰ বাবে গতিৰোধক বা সমাজৰ অগ্ৰগতিত এইবিলাকে বাধা দিয়ে মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত হ'বলৈ নিদিয়ে মানুহক লাহে লাহে সদায় সমাজৰ উন্নতিৰ ধাপত বগোৱাৰ পৰিৱৰ্তে সদায় পিছলৈ লৈ যায় এতিয়া অন্ধবিশ্বাস হ'ল হেয়া য'ত নেকি কোনো বিজ্ঞানসন্মত চিন্তাৰ অভাৱ যিবিলাকে আমাৰ অপকাৰ সাধন কৰে সেইবিলাকে হ'ল অন্ধবিশ্বাস কুসংস্কাৰ হ'ল আনক সদায় আমি সৰু বুলি ভবা নিজক সদায় শ্ৰেষ্ঠ বুলি ভবা আন ধৰ্মৰ লোকসকলক হীন চকুৰে চোৱা তেওঁলোকৰ হাতেৰে নোখোৱা তেওঁলোকৰ লগত উঠা বহা নকৰা এইবিলাক হ'ল কুসংস্কাৰ উদাহৰণ আৰু উৰা বাতৰি হ'ল কিছুমান কথা কিছুমান লোকে ইনটেনশনালি সোসাইটিৰ মানুহৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিবৰ কাৰণে মানুহৰ খং তুলিবৰ কাৰণে কিছুমান বাতৰি প্ৰচাৰ কৰে সেইবিলাকে হ'ল উৰা বাতৰি তাৰপিছত অন্ধবিশ্বাস হ'ল হেয়া যেতিয়া আমি বিজ্ঞানসন্মতভাৱে চিন্তা নকৰি কোনোবা ভূত প্ৰেতৰ ওপৰত আমি বিশ্বাস কৰোঁ ভূত প্ৰেতৰ ওপৰত বিশ্বাস কৰি আমি জৰা ফুকা আদিৰ দৰে কাম কৰোঁ সেয়াই হ'ল অন্ধবিশ্বাসৰ উদাহৰণ সো ডিয়াৰ ষ্টুডেণ্টছ আজি আমি চেপ্টাৰটো ইমানতে সামৰিছোঁ নেক্সট ক্লাছত আমি বাকী ৰৈ যোৱা অংশখিনিৰ বিষয়ে ডিছকাছ কৰিম এতিয়া তোমালোকক হোমৱৰ্ক হিচাপে মই কেইটামান প্ৰশ্ন গুগল ক্লাছৰুমত দি দিম তোমালোকে সেইকেইটা নিৰ্দিষ্ট সময়ত কমপ্লিট কৰি তাৰিখ মতে গুগল ক্লাছৰুমৰ থ্ৰুদি সাবমিট কৰিবা ওকে সো আজিলৈ ক্লাছটো ইমানতে সামৰিছোঁ সি ইউ ইন নেক্সট ক্লাছ থেংক ইউ